ৰেজাউল কৰিম চৰকাৰৰ দৰে বাংলাদেশী মিয়াৰ দম্ভালিয়াত আমি কোনো কাৰণতে সহ্য নকৰো। শিৱসাগৰখন ৰেজাউল কৰিম চৰকাৰৰ বাপেকৰ সম্পত্তি নেকি আমি প্ৰশ্ন কৰিব বিচাৰিছো। আপুনি উজনি অসমৰ বিশেষকৈ শিৱসাগৰৰ ঐতিহ্য গৰিমাক কালিমা সানিবলৈ চেষ্টা নকৰিব। হু ইজ ৰেজাউল কৰিম চৰকাৰ? শিৱসাগৰৰ মানুহক কি বুলি ভাবিছে? সমগ্ৰ অসমে জানে যে ৰেজাউল কৰিম এজন মিয়াৰ ৰক্ষক, বাংলাদেশী ৰক্ষক। মিয়াক লৈ পানি আমি কেতিয়াও বৰষুণৰ সপোন দেখা নাই। হু ইজ ৰেজাউল কৰিম চৰকাৰ? আমচু নামৰ সংগঠনটো জন্ম হৈছিলে অসম আন্দোলনৰ বিৰোধিতা কৰি, যি বিদেশী বিতাড়নৰ কাৰণে অসমৰ সমস্ত ৰাইজে চবৰচৰীয়া অসম আন্দোলন কৰিছিল। সেই বিদেশী বিতাড়নৰ বিৰোধিতা কৰি আমচু গঠন হ'ল আৰু তেখেতসকলে বাংলাদেশৰ পৰা প্ৰব্ৰজিত লোকসকলক ইয়াত সুৰক্ষিত কৰিবৰ কাৰণে কাম কৰিলে। বিগত সময়ত আমচুৱে কি কাম কাজ কৰিলে আমি দেখিলোঁ আৰু তেখেতে আমচুৰ চোলাটো খুলি কালি কংগ্ৰেছত যোগদান কৰিছেহে। যোগদান কৰিয়ে গৌৰৱ গগৈ আগত কৈছে যে মই গৌৰৱ গগৈ সেনাপতি আৰু শিৱসাগৰখন ধুবুৰী বনাই দিম। তাৰমানে কি? শিৱসাগৰখন ধুবুৰী বনাই দিম মানে কি? শিৱসাগৰৰ মানুহক কি বুলি ভাবিছে? মানে ধুবুৰীত আমাৰ যিসকল কোচ ৰাজবংশী খিলঞ্জীয়া লোক আছিল বা অন্যান্য আমাৰ যিসকল অসমীয়া মানুহ আছিল, সেই মানুহসকলক তাৰ পৰা খেদাই সেইখন এখন আমাৰ অসমীয়া মানুহৰ সংখ্যালঘুত পৰিণত কৰি মিয়া মুছলমানে গোটেই ধুবুৰীখন দখল কৰিলে। তাৰমানে তেওঁলোকে ইয়াত কংগ্ৰেছৰ চৰকাৰ গঠন কৰিব আৰু শিৱসাগৰত মানে আহোমকে ধৰি খিলঞ্জীয়া মানুহবোৰ খেদাই ইয়াত মানে মিয়া মুছলমানৰ ৰাজ্য কৰিব। সেই কথাটো বুজাব খুজিছে নি ৰেজাউল কৰিম চৰকাৰে? সমগ্ৰ অসমে জানে যে ৰেজাউল কৰিম এজন মিয়াৰ ৰক্ষক, বাংলাদেশী ৰক্ষক। কাৰণ তেওঁ আমচুত থকাৰ দিনৰ পৰাই যেতিয়াই মিয়াৰ বিৰুদ্ধে আন্দোলন হয়, যেতিয়াই মিয়াৰ বিৰুদ্ধে কিবা চৰকাৰী পদক্ষেপ গ্ৰহণ কৰে, তেতিয়াই বাংলাদেশী মিয়াৰ ৰক্ষক হিচাপে আচলতে ৰেজাউল কৰিমে থিয় দিয়া আমি দেখি আহিছোঁ। আৰু সেই ৰেজাউল কৰিমক কংগ্ৰেছ দলত যোগদান কৰোৱাটোৱে আচলতে আটাইতকৈ অসমবাসীৰ বাবে দুৰ্ভাগ্যজনক বিষয়। আৰু কালি প্ৰদেশ কংগ্ৰেছৰ সভাপতি সাংসদ গৌৰৱ গগৈ সন্মুখতেই শিৱসাগৰক ধুবুৰী বনাই দিম বুলি আচলতে ৰেজাউল কৰিমে যিষাৰ কথা ক'লে, এই কথাষাৰ আমি কেতিয়াও মানি নলওঁ। ৰেজাউল কৰিম চৰকাৰে কালি কংগ্ৰেছত যোগদান কৰি গৌৰৱ গগৈ থকা সন্মুখতে যিটো তেওঁ মন্তব্য ৰাখিলে, সেইটো কেতিয়াও অসমীয়া ৰাইজে গ্ৰহণযোগ্য কেতিয়াও নহয়। আৰু যিহেতু শিৱসাগৰবাসীৰ যি খিলঞ্জীয়া অসমীয়া ৰাইজ আছে, কেতিয়াও তেওঁলোকে মিয়াৰ লগত সহস্থাপন নকৰে। আমি এটাই দাবী জনাব বিচাৰিছোঁ যে গৌৰৱ গগৈ যিহেতু তেওঁ লোকসভাৰ সাংসদ, তেওঁ যিহেতু অসমীয়া যিহেতু খিলঞ্জীয়া হৈ মাত মাতো বুলি কয়, তেওঁ যদি সদিচ্ছা আছে 24 ঘণ্টাৰ ভিতৰত তেওঁ ৰেজাউল কৰিম চৰকাৰক কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰিব লাগে। আৰু এটা কথা ক'ম যে মিয়াক লৈ পানি আমি কেতিয়াও বৰষুণৰ সপোন দেখা নাই। অসমৰ প্ৰতিজন খিলঞ্জীয়া জাতি জনগোষ্ঠী আমি একত্ৰিত হৈ বৰষুণৰ সপোন গঢ়িছোঁ। আৰু শিৱসাগৰ জিলাৰ যি খিলঞ্জীয়া মুছলমানৰ ৰাইজসকল আছে, আমি সকলোৱে একত্ৰিত হৈ আমি ইয়াত বসবাস কৰি আছোঁ। কিন্তু মিয়াৰ লগত আমি কেতিয়াও সহস্থান কৰিব নোৱাৰোঁ। সেইবাবে তেওঁক যদি অনুদীপনে বহিষ্কাৰ নকৰে, যদি অসমটো কিন্তু জ্বলিব। এটা বাংলাদেশী মিয়া, এইখন অসম হয়, বাংলাদেশ নহয়। অসমত কেৱল মাত্ৰ অসমীয়া মানুহৰ প্ৰভুত্বৰ আধিপত্য থাকিব লাগিব। ইয়াত বাংলাদেশী মিয়াৰ, ৰেজাউল কৰিম চৰকাৰৰ দৰে বাংলাদেশী মিয়াৰ দম্ভালিয়াত আমি কোনো কাৰণতে সহ্য নকৰোঁ। আৰু আমি বিগত সময়ছোৱাত যিবিলাক কথা কৈ আহিছোঁ, এই কথাবিলাক এতিয়া আখৰে আখৰে মিলি গৈছে। আমি কৈ আহিছোঁ যে মিয়াবোৰৰ লক্ষ্য উদ্দেশ্য এটাই, নামনিৰ দৰে উজনি অসমতো আগ্ৰাসন চলাই সমগ্ৰ অসমখনক বাংলাদেশৰ লগত চামিল কৰা আৰু সমগ্ৰ অসমখনক ইছলামিক ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰা। আৰু তাৰ কাৰণে মিয়াবিলাকে কাম কৰি আছে আৰু বিগত সময়ছোৱাত আমচুৱে সেইধৰণে কাম কাজ কৰি আছে। ৰেজাউল কৰিম চৰকাৰ, আমি জাতীয় সংগ্ৰামী সেনাই স্পষ্টভাৱে প্ৰশ্ন কৰিব বিচাৰিছোঁ। শিৱসাগৰখন ৰেজাউল কৰিম চৰকাৰৰ বাপেকৰ সম্পত্তি নেকি আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ। দীৰ্ঘ সময়ৰ পৰা এটা কথা কৈ আহিছোঁ, শিৱসাগৰক লৈ আচলতে কাৰো আচলতে লৰা ধেমালি কোনো কাৰণতে জাতীয় সংগ্ৰামী সেনাই সহ্য নকৰে, এই কথা স্পষ্ট। মিয়াক ৰক্ষণাবেক্ষণ দিয়া এজন ব্যক্তি, এইকাৰণে কৈছোঁ তেখেতে বিগত সময়ত যিটো সংগঠনক নেতৃত্ব দি আহিছে, বিগত সময়ত সেই সংগঠনটোৰ যিখিনি কৰ্মকাণ্ড তেখেতৰ নেতৃত্বত হৈছে, তেখেত যেতিয়া সভাপতি আছিল, তেতিয়া আমি দেখিবলৈ পাইছোঁ কেৱল মাত্ৰ মিয়া সম্প্ৰদায়ে গঠিত আমচুক নেতৃত্ব দি কেনেকৈ অবৈধ বাংলাদেশী মূলৰ মানুহবিলাকক অসমত বিভিন্ন স্থানত বসতি স্থাপন কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াব পাৰে, সেই ক্ষেত্ৰতহে তেখেতে কাম কৰি আছে। আৰু ঠিক আমি জানো যে নামনি অসমত আজি তাৰিখত অবৈধ সন্দেহজনক বাংলাদেশীৰে ভৰি পৰিছে। আৰু এতিয়া তেখেতৰ চকু পৰিছে কংগ্ৰেছত যোগদান কৰিয়েই উজনি অসমত, বিশেষকৈ শিৱসাগৰ আৰু তিনিচুকীয়াত। গতিকে ৰেজাউল কৰিম চৰকাৰক কৈছোঁ যে আপুনি উজনি অসমৰ বিশেষকৈ শিৱসাগৰৰ ঐতিহ্য গৰিমাক কালিমা সানিবলৈ চেষ্টা নকৰিব, চকু নিদিব। যদি আপুনি চকু দিয়ে তেতিয়াহ'লে আপোনাৰ সেই চকু কিন্তু কাঢ়ি অনা হ'ব।